নমস্কাৰ। জটিলতাক সৰলীকৰণ কৰিবলৈ যোৱা প্ৰচেষ্টাটো সততেই বাধাগ্ৰস্ত হয়, ই স্বাভাৱিক কথা। আৰু আমাৰ যি অসমৰ ঐতিহ্যমণ্ডিত নাট ভাওনা, তাক যদি কোনোবাই বিকৃতকৰণ কৰিবলৈ প্ৰয়াস কৰে, সেইসকলক আমি কোনটো দৃষ্টিৰে চাম সেয়া সমাজে চিন্তা কৰাটো উচিত বুলি ভাবোঁ। বৰ্তমান সময় আমাৰ বৰ এটা ভয়ংকৰ সময়ত আমি ভৰি দিছোঁ, খোজ দিছোঁ। তো এই সময়ত আমি দুয়োজনা গুৰুৰ কলাকৃষ্টিক আদৰিব লাগিব, সন্মান প্ৰদৰ্শন কৰিব লাগিব। আৰু নৃত্যই হওক, নাটকেই হওক, গীত মাতেই হওক, বায়ন খোল আদিয়েই হওক, এই সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই শুদ্ধভাৱে তাক আমি চৰ্চা কৰাটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ, প্ৰত্যেকজন হাড়ে হিমজীয় ভবা অসমীয়াৰ এটা গুৰু দায়িত্ব বুলি আমি অনুভৱ কৰোঁ। গতিকে এই এটা পৰিৱেশত যদি কোনোবাই মাতৃভাষাৰ ভাওনা কৰি যদি আমাক বিকৃত ৰূপত পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিছে, তেওঁলোক আমাৰ নমনীয় নহয়, তেওঁলোকৰ আমাৰ গুৰুৰ আসনতো নপৰে, তেওঁলোক আমাৰ পৰা বহু আঁতৰত থাকিব লাগে। আৰু তেওঁলোকক আমি অৱজ্ঞাৰ দৃষ্টিৰে চাব লাগিব, নহ'লে সমাজখন থান বান হৈ যোৱাৰ কাৰণে বেছি সময় নালাগে। এটা কথাই আছে যে ভাওনা বা বৰগীত বা নৃত্য, এই তিনিওটা বহুতে ক'ব খোজে বা বহুতে ক'ব নোখোজেও, যি whether it is a classical art form, whether it is a traditional art form or it is a folk art form। মোৰ মতে মই ক'ব বিচাৰোঁ যে গুৰুজনাই সৃষ্টি কৰা এই সত্ৰীয়া নৃত্যই হওক, এই অংকীয়া নাট ভাওনাই হওক, এই বৰগীতেই হওক, ই আউট এণ্ড আউট ইজ এ ক্লাছিকেল ফৰ্ম অফ ডান্স, থিয়েটাৰ এণ্ড ছং। গতিকে এই ক্লাছিকেল ফৰ্মেটত যিটো কলাই এটা স্থিতি লাভ কৰিছে, তাক আমি সেইধৰণে শ্ৰদ্ধা কৰিব লাগিব, সমাদৰ কৰিব লাগিব। আৰু তাক কোনো পধ্যেই ব্যক্তিগত ৰূপ পোৱা আমি কোনোজন ব্যক্তিয়ে আমি তাত সংঘাতস্বৰূপ হৈ থিয় হ'ব নালাগিব। গতিকে এই ক্ষেত্ৰত যিটো অনুষ্ঠানে আজি এনেকুৱা এটা সভা এখন পাতি আমাক মাতি আনিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰোঁ। কিন্তু মই মুঠতে এই কথাটো কওঁ যে মাতৃভাষাৰ ভাওনা যিধৰণে স্খলন হৈছে, যিধৰণে আমাৰ সমাজখনক বিচলিত কৰিবলৈ আৰম্ভ কৰিছে, সেই মাতৃভাষাৰ ভাওনাক কিন্তু আমি কোনোপধ্যেই উৎসাহ বা প্ৰোৎসাহন দিয়াটোত আমি একমত নহয়। গতিকে তেওঁলোকে যদি কৰিবলৈ বিচাৰে, তেওঁলোকে যদি এই নাটখন যদি সমাজৰ মাজত চৰ্চা কৰিবলৈ বিচাৰে, তেতিয়া সম্পূৰ্ণ ব্ৰজাৱলী ফৰ্মেটত অৰিজিন যিটো শুদ্ধ ধাৰণা আছিল, সেই শুদ্ধ ধাৰণাটোৰ ব্যাকৰণসন্মতভাৱে শৈলীত ৰাখি, ফৰ্মত ৰাখি তেওঁলোকে যদি কৰিব পাৰে, তেতিয়াহ'লে খুব ভাল কথা হ'ব। কাৰণ মাতৃভাষাত হ'লে আৰু হয়তো বহুত মানুহে বুজোৱাত সহায় হ'ব। কিন্তু ব্যক্তিগত মানসিকতাৰে, ব্যক্তিগত আমদানি হোৱা বস্তু বাহানিৰে, কষ্টিউমেৰে, ৰূপসজ্জাৰ আহিলাৰে আৰু অভিনয় বিভিন্ন যাত্ৰাৰে হওক, ভ্ৰাম্যমাণৰে হওক, কথাছবিৰে হওক, টিভিৰে হওক, দূৰদৰ্শনে, সেই তেওঁলোকক ফ'ল' কৰি নিজৰ থকাখিনিকো ধ্বংস কৰাৰ মানসিকতাটো তেওঁলোকে এৰিলে ভাল পাম। আৰু সমাজে তেওঁলোকক আদৰি ল'ব, যদিহে মাতৃভাষাৰ ভাওনাক আমি শুদ্ধভাৱে, সুন্দৰভাৱে আমাৰ ব্ৰজাৱলী ভাষাৰ ভাওনা আমি যেনেকৈ কৰোঁ, অংক ভাওনা আমি যেনেকৈ কৰোঁ, ঠিক তেনেকৈ যদি কৰিবলৈ প্ৰয়াস কৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ স্থান আমাৰ মাজত, আমাৰ বুকুৰ মাজত থাকিব। অন্যথা আমি যে ধ্বংস হৈ যাবলৈ ওলাইছোঁ, তেওঁলোকে বিবেচনা কৰা উচিত। নহ'লে সমগ্ৰ অসমীয়া জাতি ধ্বংসৰ গৰাহত পৰিব খুব অনতিপলমে। ধন্যবাদ।